এই যে ৰাজহুৱা প্ৰস্ৰাৱগাৰ আছে বা হাবি জংঘলেৰে গোটেই কদৰ্য ৰূপ আৰু এটা বিষাক্ত পৰিৱেশ, কি ক'ব? এইখিনি চাফা কৰি থকা হয়, অলপ আছে চাফা কৰা হয়। যেতিয়াই এই আচলতে প্ৰস্ৰাৱগাৰটো বা এইটো বনোৱা হৈছে বহু লাখ টকা খৰচ কৰি, তেতিয়াই ফল ধৰিছিল আৰু যাৰ কাৰণে এতিয়া ব্যৱহাৰৰ উপযোগী হৈ থকা নাই, এইটো কি ক'ব? নাই, এতিয়া আপোনালোকে দেখিছে হয়তো প্ৰায়বিলাক জেগা অলপ বাৰিষা হৈছে যিহেতু অলপ গছ গছনি উঠি আছে, ৰেগুলাৰলি প্ৰায় চাফাই কৰা হৈছে। আজি এসপ্তাহমানৰ আগত এইখিনি চাওক, আপোনাক মই দেখাওঁ যিখিনি পইণ্ট আউট কৰক আপুনি এইখিনি চাওক না, এইখিনি চাওক আপুনি, এইখিনি চাফা কৰা হৈছে, এইখিনি অলপ চাফা কৰাৰ ব্যৱস্থা কৰা হৈছে। হয়, তাতে সুৰক্ষা কৰ্মীসকল থাকে, গোটেই জংঘল আপুনি নিজে দেখিছে। আৰু লগতে এই যিটো কেণ্টিন আছে, সেইটো কেণ্টিনটোতো কেনেকুৱা বেয়া পৰিৱেশত আছে, একদম জঘন্য, পানী ক'লৈকে ওলাই নাযায়। তো প্ৰস্ৰাৱগাৰৰ কথা হয়, কেণ্টিনটো, সুৰক্ষা কৰ্মীৰ ৰুমটো, বাৰীখিনি চাফা হৈ আছে। আজি স্বাধীনতা দিৱসৰ প্ৰগ্ৰেমত কি দেখিছে? ইয়াতে আহি মানে পৰিৱেশটো ভালেই আছিল, কিন্তু ইয়াত মানে অলপ গুৰুত্ব ধৰি লওক নিদিয়ে। কাৰণ এই পাছফালে দেখিছে আপোনালোকৰ জংঘল, আৰু সেইটো মহিলাৰ বাথৰুম, তাত মানে অৱস্থা নাই একেবাৰে। গতিকে এইবোৰত অলপমান গুৰুত্ব দিব লাগে। কেণ্টিনৰো আমি খাবলৈ আহিছিলোঁ, কিন্তু একদম মানে অৱস্থাটো একদম বহুত বেয়া, লেতেৰা পৰিৱেশ। আৰু আমি মানে চাইকেল ৰেলীৰ কাৰণে আহিছিলোঁ, আহি দেখিছোঁ যে মানে পৰিৱেশটো যদিও মানে ঠিকে আছে, তাৰ মাজত কিন্তু অলপ মানে গুৰুত্ব দিলে হয়তো আৰু অলপ ভাল হ'ব। কাৰণ ইয়াৰে পৰিৱেশটো বহুতেই মাজে অলপ জেগাত হয়তো লেতেৰা আছে। মোৰ পাছফালে এইবিলাখন লেতেৰা আছে, মহিলা বাথৰুম আছে, এইবিলাখনত অলপমান গুৰুত্ব দিব লাগে, যাতে বস্তুবোৰ ইয়াতে মানুহে আহি কোনো ধৰণৰ যাতে সমস্যাৰ সন্মুখীন নহয়, যাতে কেণ্টিনখনতো খাব পাৰে। গতিকে এইবোৰত অলপমান গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ মই।